গহপুৰৰ কমলা পথাৰৰ প্ৰাংগণত কেন্দ্ৰীয়ভাৱে মেডাম মেফিৰ আয়োজন কৰা হৈছে অহা 30 আৰু 31 জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। ইতিমধ্যে প্ৰায় প্ৰস্তুতি চলি আছে। আমি RKJ লাইভৰ জৰিয়তে সামগ্ৰিক কথাসমূহ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। নমস্কাৰ, মই প্ৰণৱজ্যোতি শইকীয়া। আমাৰ সৈতে মেডাম মেফিৰ লগত জড়িত যিসকল উদ্যোক্তা, সেয়া বিশ্বনাথ জিলাৰ হওক বা গহপুৰৰ হওক, সকলোখিনি কাৰ্যকৰ্তা বিষয়ববীয়াসকল আছে। তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ প্ৰয়াস কৰিম যে এই মেডাম মেফি যি দুদিনীয়া কাৰ্যসূচী তেওঁলোকে কেনেধৰণে আয়োজন কৰিছে, এই অনুষ্ঠানটোত ৰাইজে কি উপভোগ কৰিব পাৰিব আমি সবিশেষ জনাবলৈ চেষ্টা কৰিম। আমাৰ সৈতে উদযাপন সমিতিৰ সভাপতিগৰাকী আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু 30 আৰু 31 জানুৱাৰীত আপোনালোকে দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছে, গতিকে ৰাইজে আপোনালোকৰ অনুষ্ঠানটো কেনেধৰণে উপভোগ কৰিব পাৰিব, কি আপোনালোকে ৰাইজক দেখাবৰ কাৰণে প্ৰস্তুতি চলাইছে? আমি বানক পাব্লিক মুংটাই অৰ্থাৎ পূৰ্বাঞ্চল টাই সাহিত্য সভা, লগত আমাৰ বিশ্বনাথ টাই সাহিত্য সভা আৰু আমাৰ কমলা পথাৰ শাখাৰ মানুহৰ লগত আমি মিলিত হৈ আমি এখন উদযাপন সমিতি গঠন কৰিলোঁ। সেই উদযাপন সমিতিৰ সভাপতিৰ দায়িত্ব মোকেই দিলে। মোৰ লগত আমাৰ সাধাৰণ সম্পাদকো আছে, আমাৰ বিষয় বিভাগ এইখিনিতে আছে, আমাৰ জিলাৰ সমিতিও আছে, আমাৰ ৰাজ্যিক আহিছিলে, আজি তাৰিখত নাই। আজি আমাৰ কাৰ্যকৰী সভা বহি আছিলোঁ। আমি 30 আৰু 31 জানুৱাৰী দুদিনীয়া কৰিব বিচাৰিছোঁ। 30 তাৰিখেতো আমি আচলতে মেডাম মেফিৰ লগত সংগতি নহয়। আমি ৰাইজৰ দাবীত আমি 30 তাৰিখটোত দিহানাম হ'ব, মানুহখিনি গোট খাব, চাফাই ইত্যাদি কৰিম। আমি টেণ্টবিলাক চাফা কৰি সেইদিনা আমি 31 তাৰিখৰ কাৰণে আমি সাজু হৈ থাকিম। 31 তাৰিখত 30 তাৰিখৰ কিমান এটা দিনত যাব, বৃক্ষৰোপণ কৰিম আমি, আৰু অন্যান্য সৰু সুৰা কাৰ্যসূচীখিনিৰ লগতে আমি ৰাতিলৈ একো ৰখা নাই। পিছদিনা 31 তাৰিখে পুৱাত আমি চাফাই কাৰ্যসূচী আছে, আৰু লগতে আমাৰ কি হ'ব, আমি তেনেকুৱা ধৰণৰ আমাৰ পতাকা উত্তোলনখন হ'ব। সেইটো পতাকা উত্তোলনৰ দায়িত্ব আমাৰ উদযাপন সমিতিক দিছে। আমি উদযাপন সমিতিয়ে সেইখিনি কৰিম। কৰাৰ পিছত আমি অন্যান্য কাৰ্যসূচী আহি যাব। সেই কাৰ্যসূচীবিলাকৰ ভিতৰত আমাৰ জুবিন গাৰ্গৰ স্মৃতি চাৰণ হ'ব, চুকাফা মূৰ্তিত আমি মাল্য প্ৰদান কৰিম, লগতে আমি লাচিত বৰফুকনৰ মূৰ্তিত পতাকা উত্তোলন কৰিম। তাৰপিছত আমাৰ বিষয় বিভাগসকল আহিব। আমি ইয়াতে আমাৰ বানক পাব্লিক মুংটাই আমি বিশ্বনাথ অসমৰ আৰু বিশ্বনাথৰ দুইটাৰে মানুহ আমি মাতিছোঁ। তেখেতলোক আহিব, তেখেতলোক পাট সাপুৰ পৰা আহিব, চেপনৰ পৰা আহিব, যিহেতু আমাৰ টাই সাহিত্য বা গোটেই বস্তুখিনি আমাৰ তাতে আছে। আমাৰ এইখন কমলা পথাৰ সমিতিখন নতুনকৈ হৈছিলে, তাৰ আপাহতে আমি আমাক ইয়ালৈ তেখেতলোকে নিমন্ত্ৰণ কৰিলে। এই অভাজনকেই সভাপতিৰ দায়িত্বটো দিলে আমি উদযাপন কৰিব লাগে। যাই নহওক, ৰাইজৰ অতি আমি ইয়াত উৎসাহ পাইছোঁ, ৰাইজৰ সহযোগিতা খুব পাইছোঁ। লগতে আমি আমাৰ বিশ্বনাথ তথা গহপুৰৰ ৰাইজৰ অতি আমি সহায় পাইছোঁ। আমাক দান বৰঙণি সকলোৱে দিছে, কাৰণ আমাক টাই সাহিত্য সভাৰ মেইন কমিটিও আমাক দিব নোৱাৰে, তেখেতৰ তেনেকুৱা ফাণ্ড নাই। আমি গাঁৱে ভূঞে তুলিছোঁ, আমি আমাৰ যিখন যথাসাধ্য দিব পাৰে সদায় হৈ ব্যক্তি তেখেতলোকক হেৰি কৰিছোঁ, আমি সংগ্ৰহ কৰিছোঁ। কিন্তু বাজেট আমাৰ অত্যন্ত বেয়া। আমাৰ প্ৰায় 2.5 লাখ টকাৰ বাজেট আছিলে। সেই বাজেটত আমাৰ এতিয়া 2 লাখ টকা আমাৰ জমা হোৱা নাই। আমি ৰিকুৱেষ্ট কৰিছোঁ, আমি অনুৰোধ কৰিছোঁ আমাৰ MP MLA বা নেতৃস্থানীয় ৰাইজক কৰিছোঁ, বাকীবিলাক বিষয়বিলাক আমাক কৈ এতিয়া দিব নোৱাৰোঁ। বা গাঁৱৰ ৰাইজে পইচা পাতি তুলিছে, মহিলাসকল আগবাঢ়িছে, এইখিনি আমি যি পাৰোঁ চেষ্টা কৰিছোঁ। কিন্তু আমাৰ উদ্দেশ্যটো হ'ল কি, আমি জাতিটোক জীয়াই ৰাখিব লাগে। সেই বুলি অকল আহোমেই নহয়, ইয়াত আমি আহোম, চুতীয়া, অন্যান্য জাতি গোষ্ঠী মানুহক সামৰি লৈছোঁ, মিচিং মানুহকো আমি ইয়াত লৈছোঁ। আমি ছাত্ৰ সন্থা বা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা অন্যান্য যিবিলাক মিচিঙৰ সম্প্ৰদায়ৰ সংগঠন বা আমাৰ বড়ো সংগঠন, তেওঁলোককো আমি ৰাখিছোঁ। যিবিলাক NGO বিলাক আছে, এইবিলাকৰ সহযোগিতাত কৰি যাম বুলি আমি আশা কৰিছোঁ। ভগৱানে কি কৰে নাজানো, আমি আগবাঢ়িলোঁ। আজিও আমাৰ যথেষ্ট ৰাইজ ইয়াত গোট খাইছে। আমাৰ এই সতী সাধনী ভৱনতা আমি কৰিছোঁ, আহোমৰ ভৱন ইয়াত নায়েই। দুখৰ বিষয়, আমাৰ গহপুৰতে আজিলৈকে চুকাফা বা বীৰ লাচিতৰ এটা মূৰ্তি আমি গঠন কৰিব পৰা নাই। আমাৰ এই মেডাম মেফিৰ যোগেদি আমি এইটো কিবা এটা কৰিব বুলি ভাবিছোঁ, আৰু ৰাইজৰ ওচৰত আমি প্ৰস্তাৱটো আগবঢ়াম। সদৌ গহপুৰ ৰাইজৰ ওচৰত আগবঢ়াম বা অসমৰ ৰাইজে আমাক কি কৰে চাম। আমি এনেকুৱা এটা উদ্দেশ্য লৈ মেডাম মেফিটো আমি ইয়াত উদযাপন কৰিম বুলি একগোট হৈছোঁ। চাওঁচোন কি হয়। আৰু বিশেষকৈ আপোনাৰ সংবাদত জড়িত যিখিনি ব্যক্তি, সংবাদ কৰ্মীসকলে যদি আমাক উৎসাহ দিবনা দিয়ে, আপোনালোকৰ লগত যে সহায় আমি পাওঁ, তেতিয়াহ'লে ভাবিছোঁ সেই মূৰ্তি কিবা এটা প্ৰতিমূৰ্তি এটা আমি গঠন কৰিব পাৰিম। তাৰ বাবে লাগিব সকলোৰে সহায়, আৰু ইয়াত ৰাইজৰ পৰা আমি আশা কৰিছোঁ ৰাইজক সহায় দিছে। এতিয়া সমিতি হৈ আছে আমাৰ, আমি প্ৰায় 700 মানুহক আমি ভাত খোৱাৰ চিন্তা কৰিছোঁ। প্ৰথম দিনা আমি নিৰামিষেই খুৱাম, যিখিনি আমাৰ দিহানামলৈ আহে, প্ৰায় 12টা দল আহিব দিহানামৰ কাৰণে, সেইখিনি খুৱাম। আকৌ পিছদিনা আমি ৰাতিপুৱাৰ পৰা আমাৰ আৰম্ভ কৰিব, চাহ তামোল খোৱাটো বাদেই
ভাত খোৱা মাৰিম প্ৰায় 700 মানুহৰ। আকৌ ৰাতিলৈ গাঁৱৰ ৰাইজে আজি আমাক ডিমাণ্ড এটা দিলে যে আমাৰ ল'ৰা ছোৱালীবিলাকে নাচিব ফূৰ্তি কৰিব নোৱাৰিব, সেইকাৰণে আমি ল'ৰা ছোৱালীবিলাকক কিবা এটা ৰাতিলৈ কৰিব লাগে। সেইটো এটা চিন্তা কৰিছোঁ, ৰাতিলৈ কিবা এটা এসাঁজ খুৱাই আমাৰ ডেকা গাভৰুসকলে ইমান ৰাইজে কাম কৰিব, কষ্ট কৰিব, গতিকে ৰাতিলৈ আমি তেওঁলোকক আনন্দ পাবৰ বাবে কিবা এটা সাংস্কৃতিক অনুষ্ঠান এটা ৰাখিবলৈ চেষ্টা কৰিছোঁ। নিশ্চিতভাৱে আপোনালোকে নিমন্ত্ৰণ এতিয়াই কৰিছোঁ, সাংবাদিক বন্ধুসকল যেন আমাক সেই 2টা দিন থাকি দিয়ে আমাক অকণমান সময়, আমি মানে বৰ কৃতাৰ্থ হ'ম। আমাৰ লগতে আছে আমাৰ সম্পাদক আছে, জিলা সমিতিৰ মানুহ আছে, জিলা সমিতিৰ সভাপতি সম্পাদক আছে, এইকণা সভানেত্ৰী আমাৰ ইয়াৰ সম্পাদক বেদেতি, আমি দূৰণীয় নেতাখিনি আছে। আমাৰ সৈতে সম্পাদকগৰাকী আছে উদযাপন সমিতি। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কোন কোন অতিথি আপোনালোকৰ এই দুদিনীয়া কাৰ্যসূচীত উপস্থিত থকাৰ সম্ভাৱনা আছে, বা কোনোবা মন্ত্ৰী বিধায়কে ইয়াত অংশগ্ৰহণ কৰিব নেকি, বা কিমানমান ৰাইজক আপোনালোকে শুশ্ৰূষাৰ কাৰণে আপোনালোকে প্ৰস্তুতি হৈছে? হয়, প্ৰথমতে মই আপোনালোকক ধন্যবাদ দিছোঁ। আপোনালোকে যে আমাৰ এই অনুষ্ঠানটোৰ প্ৰতি যে আপোনালোকে যে সদিচ্ছা প্ৰকাশ কৰি প্ৰচাৰৰ দিশত যে আগবাঢ়িছে, তাৰ বাবে আপোনালোকক ধন্যবাদ দিছোঁ। আমাৰ এই অনুষ্ঠানটো আমি কেন্দ্ৰীয়ভাৱে ইয়াত উদযাপন কৰি ধৰিছোঁ। এই অনুষ্ঠান ভাগলৈ আমি আমাৰ শিক্ষামন্ত্ৰী অসমৰ ডক্টৰ ৰণোজ পেগুলদাৰক আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ ইতিমধ্যে আমি আমাৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰিছোঁ, আৰু ইতিমধ্যে আমাৰ স্থানীয় সাংসদ আমাৰ স্থানীয় বিধায়ক শ্ৰী উৎপল বৰা ডাঙৰীয়াকো আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছে, তেখেতসকলে আহিম বুলি আমাক কথা দিছে। যদি সময় আৰু মানে তেখেতসকলৰ যদি ৰুটিন পৰে, তেতিয়াহ'লে আমাৰ ইয়ালৈ আহিম বুলি তেখেতসকলে কথা আমাক দিছে। ইয়াৰ উপৰিও আমি এই দিহানাম প্ৰতিযোগিতাটো পাতিছোঁ যে এই দিহানাম প্ৰতিযোগিতাটো আমি সুদূৰ আমাৰ বিশ্বনাথ জিলাখন আমি সামৰি লৈছোঁ। ইতিমধ্যে আমাৰ লগত 12-15টামান দলে আমাৰ লগত যোগাযোগ আৰম্ভ কৰিছে। আমি এই দিহানাম প্ৰতিযোগিতাটো প্ৰথম পুৰস্কাৰ 5,000, দ্বিতীয় পুৰস্কাৰ 3,000 আৰু তৃতীয় পুৰস্কাৰ 2,000 আমি ইতিমধ্যে দিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ ইয়াৰ পিছতে আমাৰ আহিব এই পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ আমাৰ সভাপতি অতুল ফুকন ডাঙৰীয়া আমাৰ ইয়ালৈ আহিম বুলি কথা দিছে। আমাৰ বিশিষ্ট টাই গৱেষক পুষ্প গগৈ ডাঙৰীয়া আহিম বুলি আমাক কথা দিছে, আৰু তেখেত আৰু বহুতো আমাৰ গণ্যমান্য ব্যক্তি আমাৰ পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ লগত জড়িত, আমাৰ চেপনৰ, আমাৰ শিৱসাগৰ, আমাৰ ময়ূৰ বুঢ়াগোহাঁই, আমাৰ অট'নমাছ কাউন্সিলৰ চেয়াৰমেন ময়ূৰ বুঢ়াগোহাঁই, আমাৰ জ্যোতিমালা বুঢ়াগোহাঁই, আমাৰ ইয়াৰ সদস্যা অট'নমাছ কাউন্সিলৰ, তেখেতো আহিম বুলি আমাক কথা দিছে। আমি ভাবিছোঁ যে আমাৰ এই মেধামুখীবিলাক সমাংগ সুন্দৰ হ'ব। এই এপাহতে মই আমাৰ সদৌ গহপুৰ তথা বিশ্বনাথ জিলাৰ সমূহ আমাৰ সংগী, আমাৰ আহোম জনগোষ্ঠীয়, আমাৰ যিখিনি আমাৰ আহোম জনগোষ্ঠীয় যিখিনি আমাৰ জাতি গোপ কুটুম আছে, সকলোকে নিমন্ত্ৰণ কৰাৰ উপৰিও আমাৰ চুতীয়া সম্প্ৰদায়ে হওক বা অন্যান্য আমাৰ যিখিনি জাতি উপজাতি আছে, সকলোৱে যাতে আমাৰ এই অনুষ্ঠানটোত আহি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে, তাৰ প্ৰতি মই সম্পাদক হিচাপে সকলোকে মই নিমন্ত্ৰণৰ সহায় আগবাঢ়িছোঁ। বিশেষকৈ মই এই কথাটো ক'ব বিচাৰিছোঁ যে আমাৰ এই অনুষ্ঠান ভাগত আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত উৎপল বৰা ডাঙৰীয়াই যথেষ্ট সহায় সহযোগ কৰিছে। আমি এই পাহতে তেখেতক আমি আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে মই আমাৰ ৰাইজক আমি এটা কথা অৱগত কৰিব পাৰিছোঁ যে আমাৰ 31 তাৰিখে সন্ধিয়া আমাৰ এভাগী সাংস্কৃতিক সন্ধিয়াৰ আমাৰ আয়োজন কৰিছোঁ। এই সাংস্কৃতিক সন্ধিয়াত আমি আমাৰ ওচৰে পাঁজৰে, আমাৰ গহপুৰৰ ওচৰে পাঁজৰে কোনোবা যদি নৃত্যাংগন আছে, কোনোবা যদি নৃত্যবিদ আছে, বা কোনোবা যদি ভাল গাব জানে, আমি সকলোকে আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে যাতে এই সাংস্কৃতিক সন্ধিয়াটো আমাৰ লগত উপভোগ কৰি একেলগে আমি পাতিব পাৰোঁ, তাৰ বাবে মই তেখেতসকলক নিমন্ত্ৰণ জনাইছোঁ। নিশ্চিতভাৱে আমাৰ সৈতে আৰু উদ্যোক্তাসকল আছে। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। গহপুৰকে নহয়, কেৱল যিহেতু কেন্দ্ৰীয় এখন সভা, গতিকে সমগ্ৰ অসমবাসীৰ ৰাইজৰ কাৰণে আপোনালোকে কেনেধৰণৰ নীতি নিয়মৰ মাজেৰে অনুষ্ঠানটো আপোনালোকে সম্পন্ন কৰাৰ পৰিকল্পনা কৰিছে, বা ৰাইজক উদ্দেশ্যি কি ক'ব বিচাৰে? পৰিকল্পনা জনাইছোঁ। সমগ্ৰ অসমবাসী ৰাইজকে আমি শুৱনি কৰিছোঁ যে আমাৰ বানক পাব্লিক মুংতাই মই এতিয়া বৰ্তমান সভানেত্ৰী হৈ আছোঁ, আৰু এই আমাৰ যি কেন্দ্ৰীয় মেধামেফি হ'বলৈ গৈ আছে, এয়া আমাৰ বিশ্বনাথত প্ৰথম হৈছে পূৰ্বাঞ্চল সাহিত্য সভাৰ পৰ্যনত। আৰু আমি কমলা পথাৰ উদযাপন কমিটিৰ সকলো বিষয়ববীয়াৰ লগত কথা পাতি ইয়াতে আমি এতিয়া বনাই থোৱা কাৰ্যসূচীৰে কামখিনি আগবঢ়াই আছোঁ। লগতে ইয়াতে আমাৰ আহোমসকলৰ যি লাইলুংখাম নৃত্য, আইচিংলাও, তাৰপিছতে আমাৰ যি ফুৰা নাম, আমি সেইখিনি আমি 31 তাৰিখৰ যি মেধামেফি প্ৰগ্ৰেম আছে, তাত আমি সেই সাংস্কৃতিক দিশটো আমি ইয়াত পৰিদৰ্শন কৰিম, আৰু সমগ্ৰ অসমবাসী ৰাইজকে সুঁৱৰি
আমাৰ যি গহপুৰ জিলা সমিতি সকলো সদস্য যাতে আমাৰ এই অনুষ্ঠানটোত আহি ওতঃপ্ৰোতভাৱে জড়িত হয় তালৈকে আমি বানক পাব্লিক মুংটাই ফালৰ পৰা আমন্ত্ৰণ জনাইছোঁ। নিশ্চিতভাৱে আমাৰ সৈতে কমলা পথাৰৰ স্থানীয় এগৰাকী ব্যক্তি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ যিহেতু এখন কেন্দ্ৰীয় মেডাম মেফিৰ এখন দুদিনীয়া সভা গহপুৰৰ কমলা পথাৰত আয়োজনৰ কাৰণে পৰিকল্পনা কৰিছে, গতিকে আপোনালোকৰ ৰাইজে কেনেধৰণে প্ৰস্তুত হৈছে, আপোনালোকৰ গাঁৱৰ জ্যেষ্ঠ হওক কনিষ্ঠ হওক বা মহিলাসকল হওক কেনেধৰণে সাজু হৈছে ৰাইজক আদৰিবৰ বাবে? নমস্কাৰ জনাইছোঁ আপোনালোকৰ নিউজ চেনেলক। আমাৰ ইয়াত এই মেডাম মেফি অনুষ্ঠান আগে পিছে অনুষ্ঠিত কৰা নাই, এইবাৰ কেন্দ্ৰীয়ভাৱে কমলাপথাৰ গাঁৱত অনুষ্ঠিত কৰিবলৈ ঠিক কৰিছে। আৰু আমি এই গাঁৱত আমাৰ শাখাৰ মই সভাপতি, আমি অতি আনন্দিত হৈছোঁ। আৰু আমাৰ গাঁৱৰ ৰাইজ ইয়াৰ লগত এই আগতীয়াকৈ খুব আনন্দৰে জড়িত হৈ পৰিছে। আৰু আমি ভাবিছোঁ এই অনুষ্ঠানভাগ আমি সুকলমে সম্পাদন কৰিম। আৰু যিহেতু এই অনুষ্ঠানটো আমাৰ এই অঞ্চলত কেতিয়াও পতা নাই আৰু কেন্দ্ৰীয়ভাৱে এইবাৰ পাতিবলৈ লৈছে, আমাৰ এই আহোমৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰা এইটো এটা মহান অনুষ্ঠান। গতিকে এই অনুষ্ঠানত আমি কৰ্মকৰ্তাসকল যেনেদৰে আগবাঢ়িছোঁ, আমাৰ গোটেই গাঁৱৰ আবাল বৃদ্ধ বনিতা সকলোৱে সুন্দৰভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। আৰু সেইমতে আমি আশা কৰিছোঁ, সকলোৰে সহযোগ কামনা কৰিছোঁ। দুদিনীয়া যি অনুষ্ঠান আপোনালোকৰ আয়োজন কৰিছে, গতিকে দুদিনীয়া কাৰ্যসূচীসমূহ সামৰি ৰাইজৰ কাৰণে কি ক'ব বিচাৰিব? স্বাগতম জনাইছোঁ চমৰা। আমি কেন্দ্ৰীয় নিৰ্দেশ মৰ্মে আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে এইবাৰ বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ সোণচিৰীয়া কমলা পথাৰতে এই কেন্দ্ৰীয়ভাৱে মেডাম মেফি পতাৰ সিদ্ধান্ত আমি গ্ৰহণ কৰিলোঁ। আমি সৰ্বপ্ৰথমে এই মিটিংখন আয়োজন কৰিছিলোঁ আপোনাৰ ককিলাগুৰিত, তাত দুবাৰকৈ ৰংগমঞ্চত আয়োজন কৰিছিলোঁ। তৃতীয়বাৰ এই অঞ্চলতে আজি য'ত উপস্থিত হৈ আছোঁ তাতো কৰিছোঁ। ইয়াত আজিলৈকে 3বাৰ হ'ল। এইবছৰ কিমান বৰ্ষ হ'ব? এইবাৰ হ'ল 34 বছৰ। 34 বছৰ আমি প্ৰথমৰ পৰাই আজি পৰ্যন্ত এনেকৈ পাতি আহিছোঁ আৰু নিশ্চয় পাতিম। চাওলুং চুকাফাৰ যি মহান আদৰ্শ, সেই তেখেতৰ আদৰ্শৰে সকলো জনগোষ্ঠী জাতি বৰ্ণ নিৰ্বিশেষে বৰ্ণহীনভাৱে আমি এই অনুষ্ঠানটো পাতি নিজৰ 600 বছৰীয়া ইতিহাসৰ যি আমাৰ ঐতিহ্যমণ্ডিত আৰু আমাৰ যি 600 বছৰীয়া গৌৰৱমণ্ডিত যিখিনি আমাৰ কলা কৃষ্টি আছিলে, সংস্কৃতি, আমি এই মেডাম মেফিৰ জৰিয়তে আমি যেনে লাইলুংখাম নৃত্য, ৰাগ চাংমাই নৃত্য, আমাৰ নাংচেং নৃত্য সকলোখিনি আমি পৰিদৰ্শন কৰিম বুলি 31 তাৰিখে আমি সেইকাৰণে সিদ্ধান্ত লৈছোঁ। আৰু এই সভালৈ আমি অসমৰ শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগু ডাঙৰীয়াকো আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতো আহিম বুলি আমাৰ প্ৰতিশ্ৰুতি দিছে। আৰু আমাৰ বানক পাব্লিক মুংটাই কেন্দ্ৰীয় আমাৰ যিখিনি বিষয়ববীয়া তেখেতসকলো আহিব। আৰু আমাৰ সমগ্ৰ অসমত 7খন আহোম অধ্যুষিত জিলা আছে। এই 7খন যেনে কাৰ্বি আংলঙৰ পৰা ধৰি চৰাইদেউৰ পৰা ধৰি গোটেই সমগ্ৰ অসমৰ 7 ৰাজ্যৰ আমাৰ এই আহোম জনগোষ্ঠীখিনি আহি আমাৰ ইয়াত উপনীত হ'বহি। আৰু এই বৰ্ণাঢ্য অনুষ্ঠানেৰে আমি মেডাম মেফিটোক পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সকলো আমি জনগোষ্ঠীকে একত্ৰিত কৰি এই 600 বছৰীয়া ইতিহাসলৈ আমি ঘূৰি যাব বিচাৰিছোঁ। আৰু নিজৰ জাতিটোক নিঃশেষ হৈ যোৱাৰ আকৌ পুনৰ জাগৃত কৰিবৰ কাৰণে আমি সকলো আমাৰ টাই আহোম অৰ্থাৎ আমাৰ অসমত যিমানখিনি বসবাস কৰা জনগোষ্ঠী আছে সকলোকে আমি উদ্বেলিত কৰি আমি পুনৰ মূল সুঁতিলৈ ঘূৰি যোৱাৰ চেষ্টা কৰিছোঁ।